এইটোৱে কিন্তু বৰুৱা বংশৰ অধিকাৰী এই সাবিত্ৰী বৰুৱাই আৰু মোৰ সিদ্ধান্ত সকলোৱে মানি ল'বলৈ বাধ্য কিন্তু মোৰ কাৰণে আমাৰ ঘৰখনত অশান্তি হোৱাটো মই মুঠেও নিবিচাৰোঁ মা এটা কথা কি জানা মা মানুহৰ যেতিয়া টকা পইচা সা সম্পত্তি বহুত বেছি হৈ যায় তেতিয়া মানুহৰ অশান্তি হয় কাৰণ তেতিয়া মানুহবোৰৰ মনবোৰ ঠেক হয় তই ঠিকে কৈছ তুমি একদম ঠিক কথাই কৈছা সেইকাৰণেতো মই লাইফটোক লৈ চিৰিয়াছ নহয় কিন্তু ৰাহুল মানুহ নিজৰ কাম কাজত চিৰিয়াছ হ'ব লাগে আইতা আচলতে তুমি কথাটো একদম বুজি পোৱা নাই মই মানুহটো একদম দেউতাৰ দৰে চিম্পল লিভিং হাই থিংকিং কেৱল হাই থিংকিং হ'লে নহ'ব বেটা আইতাই কি কৈছে শুনা নাই কামতো চিৰিয়াছ হ'ব লাগে আৰে সেইটোতো মই হয়েই আৰু কামত চিৰিয়াছ বাবে মই ভাত পানী বনাই ৰেডি হৈ আছো কি হ'ল নিজৰ বিছনা এৰি যে লোকৰ বিছনাত বাগৰ দিলাহি বিষত মোৰটো ফাটি যাওঁ যেন লাগিছে অলপ পিটিকি দিয়াচোন বুজিছা মায়া চিন্তাত মোৰ ৰাতি টোপনি নোযোৱা অৱস্থা হৈছে কিনো চিন্তা সোমাল মা নিজৰ ঘৰ এৰি সমুদ্ৰৰ ঘৰত সোমাই আছে মোৰ চিন্তা নহ'ব এনেকুৱা যে কিবা এটা হ'ব সেইটো মই আগৰ পৰাই জানিছিলোঁ কি তুমি আগতে জানিছিলা কিন্তু কেতিয়া যেতিয়া মাক ৰাহুলে উভতাই আনিবলৈ বিচাৰি গৈছিল তোমাক কোনোবাই কিবা কৈছিল নেকি কোনেও একো কোৱা নাই কিন্তু এইটো নিজে জনাৰ কথা চোৱা আমি সকলোৱে মাক ক'ত আছে বুলি কিমান চিন্তা কৰি আছিলোঁ অথচ সেই সৰু ল'ৰাটোৱে মাক উভতাই আনিলেগৈ ইয়াৰ মানে কি হ'ল কোৱাচোন কি ভেৰি চিম্পল কথা ৰাহুলতে আগৰ পৰা জানিছিল যে মা ক'ত আছে সেইকাৰণে ইমান সোনকালে মাক উভতাই আনিব পাৰিলে কিন্তু এটা কথা মই এতিয়াও ভালদৰে বুজি পোৱা নাই সমুদ্ৰইতো মাক বিৰাট ভাল পায় যদি সি জানিছিল যে মা ক'ত আছে তেনেহ'লে সি নিজে নগৈ কিয় ৰাহুলক পঠিয়ালে নে এই বিষয়ে ৰাহুলে তাক একো কোৱাই নাছিল তোমাৰো যে কথা আৰু যিটো কথা পুতেকে গম পায় সেইটো কথা বাপেকে বাৰু কেনেকৈ গম নোপোৱাকৈ থাকিব পাৰে বাৰু কোৱাচোন আচলতে সমুদ্ৰই সকলো কথা জানি বুজিয়েই ৰাহুলক নিজে পঠাই দিছে কিন্তু কিয় মানে সি নিজে কিয় নগ'ল কাৰণ সেইটো কথা সমুদ্ৰই ভালদৰে জানিছিল যদি সি নিজে যায় আমি তেনেহ'লে তাক সন্দেহৰ দৃষ্টিৰে চাম সন্দেহ আমি নজনা কথাটো সমুদ্ৰই কেনেকৈ জানিলে বুলি আমাৰ মনত প্ৰশ্ন উঠিব পাৰে আৰু সেই সন্দেহৰ পৰা হাত সাৰিবলৈ সি নিজে নগৈ ৰাহুলক পঠাই দিলে কথাবোৰ মোৰ কিবা জটিল যেন লাগিছে যেন কিবা এটা নুবুজা সাথৰ তোমাৰ তেনে ফিল হোৱাটো স্বাভাৱিক কাৰণ এই সকলোবোৰ সমুদ্ৰৰ ষড়যন্ত্ৰ আছিল ষড়যন্ত্ৰ ষড়যন্ত্ৰ কিন্তু সমুদ্ৰই আমাৰ বিৰুদ্ধে কি ষড়যন্ত্ৰ কৰিব পাৰে তাৰ মানে তুমি এতিয়াও একো বুজা নাই মায়া তুমি কি ক'ব খুজিছা অকণমান খুলি কোৱাচোন খুলি ক'বলৈ কিটো আছে চোৱা সমুদ্ৰ মাৰ তুলনীয়া সন্তান গতিকে আমাৰ এই সম্পত্তিৰ ওপৰত তাৰ কোনো অধিকাৰ নাই বুলি সি ভালকৈ জানে গতিকে আমাৰ এই সম্পত্তিৰ অংশ ল'বৰ কাৰণে সি নিজে নগৈ ৰাহুলক পঠাই দি মাক ইমোচনেল কৰি তাৰ নিজৰ ঘৰলৈ লৈ গ'ল Oh my God সি ইমান ডাঙৰ এটা গেম খেলিছে মইতো ভাবিবই পৰা নাছিলোঁ মোৰ বৰ চিন্তা হৈছে জানা সমুদ্ৰৰ মিছা মৰম আৰু ৰাহুলৰ কথাত ভুল গৈ মায়ে সিহঁতক সম্পত্তি দিয়াৰ কথা চিন্তা নকৰেতো নাই সেইটো কেতিয়াও হ'ব নোৱাৰে এই বৰুৱা বংশৰ একমাত্ৰ উত্তৰাধিকাৰী এজনেই মই মিষ্টাৰ অবিনাশ বৰুৱা বাইদেউ ভাত তই ভাতৰ কথা ক'বলৈ আহিলি নে মনে মনে আমাৰ কথা শুনিবলৈ আহিলি ইমান সাহস তোৰ মই একো শুনা নাই বাইদেউ লোকৰ ৰুমত সোমাওঁতে যে নক কৰি সোমাব লাগে এই কথাটো তোক কিমান বাৰ ক'ব লাগে কাম কৰা ছোৱালী সদায় কাম কৰাৰ দৰে থাকিব লাগে যা বুলি কৈছো নহয় যা
সমুদ্ৰৰ সকলো চক্ৰান্ত গম পোৱাৰ পাছত তুমি কি মনে মনে বহি থাকিবা নেকি? নাথাকো। মই জানো এতিয়া মই কি কৰা উচিত। মানে তুমি কি কৰিম বুলি ভাবিছা? তুমি চিন্তা নকৰিবা, এই বিষয়ে ইতিমধ্যে মই জয়ন্তৰ লগত কথা পাতিছোঁ। আমি যিমান সোনকালে পাৰোঁ মাক ঘৰলৈ ওলাই আনিব লাগিব। যি কৰা সোনকালে কৰা। চাবা যাতে কিবা কৰিম বুলি ভাবি থাকোঁতে মূৰৰ ওপৰেদি যেন পানী পাৰ হৈ নাযায়। তই ভাতৰ কথা ক'বলৈ আহিলি নে মনে মনে আমাৰ কথা শুনিবলৈ আহিলি? ইমান সাহস তোৰ? মই একো শুনা নাই বাইদেউ। লোকৰ ৰুমত সোমাওঁতে যে নক কৰি সোমাব লাগে, এই কথাটো তোক কিমান বাৰ ক'ব লাগে? কাম কৰা ছোৱালী সদায় কাম কৰাৰ দৰে থাকিব লাগে। যা বুলি কৈছো নহয়, যা। বাইদেউ চাহ। তাত থ। হেল্ল'। মই ৰিলায়েন্স গ্ৰুপৰ পৰা কৈছিলোঁ। আমাৰ ইঞ্চুৰেঞ্চৰ এটা নতুন প্ৰজেক্ট লঞ্চ কৰিছে। আপুনি কিছু সময় দিব পাৰিব নেকি? সেই বিষয়ে আপোনাক আমি বুজাই ক'ব বিচাৰোঁ। আপোনাৰ সময় হ'বনে? থকহে আপোনাৰ স্কিম। হেল্ল'। মই আছো কিবা চিন্তাত। স্কিম কুন্তলা, ঐ কুন্তলা, কুন্তলা। বাইদেউ কিবা লাগিছিল নেকি? তোৰ মূৰটো লাগিছিল। কি বনাইছে? একাপ চাহো ভালদৰে বনাব নাজানো। মই যে চাহত চেনি কমকে খাওঁ সেইটো তই নাজানো? অপদাৰ্থ কবাৰ। কি হ'ল মায়া? কিয় ইমান চিঞৰিছা? নিচিঞৰিম কিয়? তাই ভালদৰে একাপ চাহো বনাব নাজানে। কুন্তলা, চাহকাপ ভালকে নবনালি কেলে? মানুহে নিজৰ কাম ঠিকমতে কৰিব লাগে। আইতা, মইতো আনদিনাৰ হিচাপতে চেনি দিছিলোঁ, কিয় জানো আজি বেছি হৈ গ'ল। অ' তাৰমানে চাহত নিজে নিজে চেনি বেছি হ'ল নেকি? চা কুন্তলা, আজিলৈকে মোৰ চুগাৰৰ কোনো প্ৰব্লেম নাই। তোৰ কাৰণে যদি মই ডায়েবেটিছৰ পেচেণ্ট হ'ব লাগে, মই কিন্তু তোক সুদাই নেৰিম। কৈ থলো। হ'ব বাইদেউ, আপুনি চিন্তাই নকৰিব। মই এতিয়াই আৰু একাপ চাহ বনাই আনি দিছোঁ, ৰ'ব। কোনো প্ৰয়োজন নাই। চাহপাত চেনি এইবোৰ কি ঘৰলৈ ফ্ৰীতে আহিছে নেকি? খাবৰ নোপোৱাৰ জাত। ইয়াৰ উদৰ পৰাই খাবলৈ পাইছোতো, গতিকে বস্তু মূল্যটো ক'ত বুজিবি? মায়া, কাৰোবাৰ কিবা যদি ভুল হৈছে সেই ভুলটো দেখুৱাই দিয়াটোৱে নীতিগত কথা। কুন্তলা, আৰে কিয় কান্দিছ? ইমান ডাঙৰ ছোৱালী কান্দে নেকি? নহয় আইতা, আজি সঁচাকৈ মোৰ বৰ দুখ লাগিছে।
খাবলৈ নোপোৱা হৈ জন্ম লোৱাৰ বাবেইতো মই ইয়াত কাম কৰিবলৈ আহিছোঁ। কিন্তু মই দুখীয়া বা খাব নোপোৱা হৈ জন্ম লোৱাটো মোৰ ভুল আছিল নেকি আইতা? আৰে তোক কোনোবাই খাব নোপোৱা বুলি ক'লে তই খাব নোপোৱা হৈ যাবি নেকি? তইতো এইখন ঘৰৰে ছোৱালী, তই খাব নোপোৱা কেনেকৈ হলি? তেনেহ'লে মোক সকলোৱে ইমানকৈ গালি কিয় পাৰে? আচলতে আপোনাৰ বাহিৰে মোক এইখন ঘৰত কোনো মানুহ বুলিয়ে নেভাবে। ঠিক আছে, মই আজি সকলোকে কৈ দিম যে মোৰ মৰমৰ কুন্তলাক কোনোৱে যাতে গালি নাপাৰে। হ'ব? আপুনি ক'ত আছে আইতা? আপুনি সোনকালে ঘূৰি আহক। আপোনাৰ অবিহনে মই বহুত অকলশৰীয়া হৈ পৰিছোঁ। সোনকালে ঘূৰি আহক না। কুন্তলা, ঐ কুন্তলা! হেল্ল' অনিতা, কি কৰি আছা? কামবোৰ ঠিকে ঠাকে আগবাঢ়িছে? নাই এই দুটা সৰু সৰু লৈছোঁ। আমাৰ ঘৰত অলপ প্ৰব্লেম হৈ আছে, গম পাইছা? মা ঘৰলৈ আহিও সমুদ্ৰদাৰ ঘৰত সোমাই আছে। তাকেইতো, তুমি কামবোৰ সোনকালে শেষ কৰি গুচি আহা। টেনশ্যন নল'বা প্লিজ, মই আছোঁ নহয়। মই চব মেনেজ কৰি ল'ম। ডাৰ্লিং, তুমি মাত্ৰ নিজৰ কেয়াৰ লোৱা, অ'কে? থৈছোঁ। অ'কে, বাই বাই বাই। এই ঘৰখনৰ সকলোকে মই সহায় আৰু উপদেশ দিয়াৰ কাৰণে মোক মহান বুলি ভাবে। মহান বুলি ভাবে, কিন্তু সিহঁতেতো নাজানে মই কিয় এইখন ঘৰত আজিলৈ ঘৰ যোৱা হৈ আছো। কাৰণ মই সকলোকে সহায় কৰোঁ, এডভাইচ কৰোঁ। এই গোটেই সম্পত্তিৰ বৰুৱা স্বত্বাধিকাৰীৰ পৰা মই স্বত্বাধিকাৰী হ'ব খোজো। ময়ো চাই ল'ম এই বিশাল সম্পত্তি এদিন মোৰ হাতৰ মুঠিত আনিমেই। বুঢ়ী বহুত চেতান, মই মেনেজ কৰি ল'ম। যেনেকেই নহওক মই এই সম্পত্তি হাতৰ মুঠিলৈ আনিবই লাগিব। তাৰ কাৰণে মই যি কৰিব নালাগে কিয় চব কৰিম। চ্যালেঞ্জ। চাওক, এই প্ৰজেক্টটোৰ কথা আপুনি চিন্তা কৰিব নালাগে, মাত্ৰ কামটো হ'ব লাগে।
এইটো বৰুৱাৰ ফেমিলিৰ লগত আপোনাৰ ফাৰ্ষ্ট ডিল আৰু বৰুৱা ফেমিলিৰ লগত ভাল হৈ থাকিলে আপোনাৰ কিমান লাভ হ'ব পাৰে সেইটো আপুনি খুব ভালদৰে জানে ঠিক আছে বাৰু এই বিষয়ে আপোনাৰ লগত মই পিছত কথা পাতিম এতিয়া ৰাখিছোঁ দেউতা তুমি মই কিয় মোক দেখি বেয়া পাইছা নেকি তোমাৰো যে কথা আৰু নিজৰ দেউতাকক দেখি কোন যেকে বেয়া পাব বাৰু কোৱাচোন নাই নাই বেয়া পাব পাৰা দিয়াচোন কাৰণ আমাৰ মাজত এতিয়া এটা বিজনেছ ডিল হৈছে বিজনেছ ডিল হ'ল বুলিয়ে মই কিবা তোমাৰ ছোৱালী হৈ নাথাকিম নেকি আচলতে কথাটো কি জানা যেতিয়ালৈকে এজনী ছোৱালীৰ বিয়া নহয় তেতিয়ালৈকেহে দেউতাকৰ হৈ থাকে অ'কে লেট আছ কাম টু দ্য পইণ্ট তোমালোকে বাৰু আমাৰ প্ৰজেক্টটো ষ্টাৰ্ট কৰিবা নে নাই যদি নহয় ইমানখিনি টকা মই এনেকৈ পেলাই থ'ব নোৱাৰোঁ মই বুজি পাইছোঁ দেউতা কিন্তু ঘৰত অলপ প্ৰব্লেম চলি আছে মই জানো সাবিত্ৰী বৰুৱা ঘৰত নাই তেওঁ ঘৰলৈ কেতিয়া আহিব সেইটোও তোমালোকে নাজানা কিন্তু অবিনাশেতো মাকক কনভিন্স কৰিব পাৰিম বুলি কৈছিলে সাবিত্ৰী বৰুৱাই যে আমাৰ প্ৰজেক্টটোত কিবা ছাপোৰ্ট কৰিব মোৰ কিন্তু সন্দেহ আছে দেউতা অবিনাশতে চেষ্টা কৰি আছে ডেট ইজ নান অফ মাই বিজনেছ যদি তোমালোকে প্ৰজেক্টটো কৰিব নোৱাৰা তেতিয়া অবিনাশক ক'বা মোৰ টকাখিনি ঘূৰাই দিবলৈ দেউতা তুমিও এনেধৰণৰ কথা ক'ব পাৰিছা তুমিতো অলপ কৰ্পৰেট কৰা মই পাৰিছোঁ কাৰণ মই এজন বিজনেছমেন মোৰ কথাৰ ষ্টাইলত অলপ বেপাৰী ষ্টাইল থাকিবই দিয়াচোন বাৰু ঠিক আছে মই আহোঁ অ'কে তেনেহ'লে মই যাওঁ তুমি কথাটো অবিনাশৰ লগত ডিছকাছ কৰিবা দেউতা ৰ'বাচোন আহিছেহে মাত্ৰ চাহ কফি একাপ খাই যোৱা নাই এতিয়া চাহ কফি খাবৰ সময় নাই মাই ডিয়াৰ টাইম ইজ মানি মই টকাৰ পিছত দৌৰা মানুহ গতিকে পিছত কেতিয়াবা হেল্ল'